আও এই আইছি দেখোন নাই ই মোক সদায় পেপাৰ পঢ়িব নৰ বুলি কৈ থাকে একাজি মোক পেপাৰ পঢ়ি শুনি দিম অসমত বাংলাদেশী সোমাই পিছপানৰ দৰ্জা দি পলাল বাপ্পা ঐ কি নিউজ যায় ব্ৰহ্মপুত্ৰ নদীত নিচলা মাছৰ খুন্দা লাগি জাহাজ দুখন 2 টুকুৰা হয় বাপ্পা ঐ বাপ মই অসমতে আছো না ক'ৰ কি নিউজ যায় আও কি এক্সিডেন্ট হয় গাড়ি চাৰি উল্টি আছে দেখোন নাই আও মানুহ বা কি হ'ল মেডিকেল নিলাক না নিয়া না শুন কি ডাঙৰ এক্সিডেন্ট মানুহ চানুহ মৰলাক না কিবা বাইপের দিনত পেপার পড়ি পাসলি কি হয় হ্যাঁ কেনকে পড়ে পেপার মই পেপাৰ বস সাংবাদিকৰ দৰে পেপাৰ মানুহ সাংবাদিকৰ নিচিনা পেপাৰ নপঢ়ে মানুহে পেপাৰ এনকে পঢ়ে চাউতিয়া এৰিকছনা এক্সিডেন্টটো কমি গেল না এইছা মানুহ কি হৈ গেল না হ্যাঁ চাকৰি কৰে সি বহুত ডাঙৰ চাকৰি কৰা বোলে পেপাৰ খান পঢ়িব নাই লাজ না পঢ়ি চৰম নাই যা উস্তাদ ডিগ্ৰী মাৰিব যায় মই লাজে পালো আৰু চাকৰিৰ কথা কয় সি ফাদাৰৰ পইচা দিছে চাকৰি পাইছো যা হয় ঠাকুৰীয়া কওক মই অফিচতে আছো আচ্ছা বিলখন পাছ হ'ল ঠিক Come in. Sit down. Sir, মোৰ আজি এসিস্টেন্ট মেনেজাৰৰ জয়নিং ডেটটো আছে তুমি কাইলৈ আহা ঠিক আছে স্যার আহিছো দিয়ক ঠিক বেগম স্যার কাম স্যার মোৰ জয়নিং ডেটটো আছিল নহয় আজি আপুনি যে যোৱাকালি মাতিছিল হয় কক মিটিং এটেন্ড হ'ল ঠিক মই যাই আছো তুমি এসপ্তাহ পিছত আহা মোৰ মিটিং এখন হ'ল আৰু মই কেইদিন নাথাকো চ' লেটকৈ আহা ঠিক আছে স্যার আহো দিয়ক ঠিক স্যার আসলতে আমাৰ গাঁৱৰ ফালে একদম যান বাহনৰ অৱস্থা একেবাৰে বেয়া হয় কামটো আজিয়ে কৰি দিলে ভাল আছিল ঠিক আছে তুমি বহাছো আৰু খাইছো দিয়া এই দিলো তোমাৰ কোৱালিফিকেশ্যনটো ঠিকে আছিল বাট কথা এটা হ'ল নহয় আজিকালিতো জানাই চাগে আজিকালি চব এইটোৱে চলে স্যার আসলতে স্যার আমি বৰ দুখীয়া মানুহ দেউতা ঢুকুৱাৰে পৰা মায়ে বৰ কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিছে আৰু ময়ো সৰু সুৰা কাম এটা কৰিহে কিবাকে চলি আছো গতিকে স্যাৰ ইমানখিনি পইচা দিয়া মোৰ দ্বাৰা সম্ভৱপৰ নহ'ব আজিকালিতো জানাই এই পইচা নহ'লে একোৱে নচলে কি কৰিছা কি কৰিম কোন তোৰ পৰীক্ষাৰে দেখোন চাকৰি ইণ্টাৰভিউ দিব গৈছিল কি হ'ল গম নাপা ভাল হ'বা কাৰণ ডিগ্ৰী চিগ্ৰী কমপ্লিট কৰিছে তো সি ভাল পঢ়া ডিগ্ৰী কমপ্লিট কৰিলে কি হ'ল আজিকালি দেখা নাই ছাৰে পইচাৰ খেলা পইচা দিব পাৰিলে চাকৰি পায় সেইটো হয় কিন্তু আমাৰ গাঁৱৰ ফোফলাক দেখা নাই বাপেকৰ পইচা আছে পইচা ধাৰি দিছি চাকৰি পাইছি ফোফলা আনতে মই লগ পাইছো দেই আনতে লগ পালি কি কৈছি ৰাস্তাত পেপাৰ খান লৈ কিনে চেৰা খান পঢ়িব পেপাৰ খান উল্টিয়া মুৱাকে পঢ়ি আছে মোক শুনিছি আৰু পঢ়িব পাৰো পেপাৰ খান উল্টিয়া মুৱাকে ক'ৰ কি পঢ়ি আছে কি তাৰ নিজৰ নামটো ভালকে লিখবা নাজানে চাকৰি বাপাকৰ জহত চাকৰিটো পাছি বাপাকৰ জহত চাকৰিটো পাছি পালি কিটা ল'ব যোনগিলা তাৰমানে এনা আনছি যোনগিলা এতিয়া চাকৰি পাব লাগে ভাল কোৱালিফিকেশ্যন আছে ভাল পঢ়া পাতি বহুত বেছি ভাল সেইগিলা খান ঘৰত কি হয় বেকাৰ হ'ব লগা আছে কিবা লগা আছে আৰু যোনগিলা পইচা আছে বাপাকৰ সিহঁতে পুৰা চাকৰি পাই আছে আমি এইকাৰণে বেকাৰে বাদ দি আৰে স্যাৰ আপোনাৰ দৰে মানুহে টেবুলৰ তলেৰে টকা লৈ দুখীয়া দৰিদ্ৰ মানুহবোৰক ঠগাই ডাঙৰ ডাঙৰ অট্টালিকাত থকা
আৰু বিলাসীপূৰ্ণ গাড়ীত উঠি ঘূৰি ফুৰাৰ মোৰ অকণো চখ নাই ছাৰ। মই আচলতে ইয়ালৈ আহিছিলোঁ মোৰ মা আৰু ভণ্টিৰ সপোনবোৰ পূৰণ কৰিব, কিন্তু ইয়ালৈ আহি যিটো দেখিছোঁ ইয়াত আৰু চাকৰি পোৱাৰ কোনো সম্ভাৱনা নাই। আহিছোঁ দিয়ক ছাৰ, আপোনাৰ চাকৰিত মোৰ আৰু কোনো প্ৰয়োজন। হয়, যাব পাৰা। মোৰ মায়ে অফিচৰ পৰা গ'লে সোধে, কি হ'লো তোৰ? আৰে মা আৰু ভণ্টিক কিমানবাৰ ক'ম যে অহাকালি মাতিছে, অহা মাহত মাতিছে। এইখিনি কথা কৈ কৈ মা আৰু ভণ্টিৰ বাগত থিয় দিবলৈ নিজকে এটা অপৰাধী যেন লাগিছে। দেউতা মই সৰু থাকোঁতে মৰি গ'ল। মই কষ্ট কৰি যিখিনি পইচা পাওঁ সেইখিনিৰে মাৰ কাৰণে ঔষধ আৰু ভণ্টিক লগা খৰচ মই দিব নোৱাৰোঁ। সেইকাৰণে এটা সাধাৰণ চাকৰি বিচাৰিছিলোঁ, আৰু আপুনি মই পোৱা চাকৰিটো পইচাৰ লোভত নিদিলে। আপোনাৰ হাতৰ খুজুতি মাৰিবৰ কাৰণে মোৰ মাত্ৰ এটাই উপায় আছে, সেয়া হৈছে উচ্চ শিক্ষাৰে শিক্ষিত হৈ কি লাভ, যদি পিছত বেকাৰ সন্থাত যোগদান কৰি নিবনুৱা সমস্যাৰ ভুক্তভোগী হৈ থাকিব লাগে। সেয়ে মই একো উপায় নাপায় অকল মৃত্যুক আঁকোৱালি ল'লোঁ। চৰি মা, চৰি ভণ্টি। নয়ন, তই কিতাপ গিলা পঢ়ি আছা যে, তোৰ হৈছে কি তোৰ? হলো পঢ়। কি এখন? প্ৰব্লেমটো মানে এইটোহে নেকি? এইটোৱে। উচ্চ শিক্ষা কৰি কি লাভ, মানুহে যদি লাষ্ট টাইমত আত্মহত্যা কৰিব লাগে। আৰে নয়ন, শিক্ষা মানে চাকৰি নহয়, শিক্ষা মানে হ'ল জীৱন, যি মানুহক সুখী হোৱাত সহায় কৰে। আৰু চাকৰি মানে হ'ল চাকৰ, যি আনৰ কথা মতে উঠা বহা কৰে। সি ঠিকে কৰিছিল, তাৰ মাক আৰু ভনীয়েকক সুখত ৰখাৰ বাবে সি এটা চাকৰি বিচাৰিছিল। সি কি কাপুৰুষ নেকি? সি চাকৰি নাপালে নাই, কিবা এটা সৰু সুৰা কাম কৰি হ'লেও সি ঘৰখনক পোহপাল দিব পাৰিলেহেঁতেন। সেইটো নকৰি সি আত্মহত্যাৰ নিচিনা পথ এটা বাছি ল'লে। কিন্তু সি এইবোৰ কৰাৰ আগতে এবাৰ ভাবি চাব লাগিছিল যে তাৰ মাক বা ভনীয়েকৰ মনত কিমান কষ্ট পাব। আৰে নয়ন শুন, সকলো কামৰে শেষ পৰ্যায়টো আত্মহত্যা নহয়। মই তোৰ কথাখিনি বুজি পালোঁ। মই যে কিতাপখন পঢ়ি পেলালোঁ, মই আৰু ঘূৰে পাম না। আৰে শুন নয়ন, এই পঢ়ি যোৱা কিতাপখন আৰু অনুপমৰ জীৱনটো প্ৰায় একে, যি কোনোদিনে ঘূৰি নাহে। নিবনুৱা সমস্যা, যি সমস্যাৰ ভুক্তভোগী হৈ বহুতো ল'ৰা ছোৱালীয়ে নিজৰ জীৱন অকালতে ত্যাগ কৰি পেলাইছে। আমি যোনজনক ইউটিউব চেনেল ফেমিলিৰ পৰা আপোনালোকক এইটোৱে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে এনেকুৱা ভুল যাতে আৰু কেতিয়াও কোনেও নকৰে। ধন্যবাদ। তো হাই গাইজ, তো আমি ভিডিঅ'টো বনালোঁ, কেনে হৈছে কি হৈছে নাজানো। যদি কিবা ভুল ভ্ৰান্তি থাকিব পাৰে ভিডিঅ'টোত, আপোনালোকে কমেণ্টত জনাব। আপোনালোকে কমেণ্ট কৰি জনাই দিব, কাৰণ আমাৰ ইমান বেছিও অভিজ্ঞতা নাই এইবিলাকৰ কথা। তথাপিতো আমি এটা জাষ্ট মেছেজ হিচাপতে ভিডিঅ'টো বনালোঁ, কাৰণ এনেকুৱা সমাজত ঘটিব নালাগে। ভুল ভ্ৰান্তি হৈছে কমেণ্ট বক্সত আপোনালোকে প্লিজ জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ ছাবস্ক্ৰাইবটো বহুত বেছি কমি আছে। মানে ভিডিঅ' চোৱাবিলাকে চাই কিন্তু ছাবস্ক্ৰাইবটো কৰি নিদিয়ে। নাজানো আৰু ভিডিঅ' কিবা বেয়াই পাইছে নেকি, কি পাইছে নাজানো। যদি ভাল লাগে লাইকটো কৰিব, ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ, কাৰণ এটা ভিডিঅ' বনোৱাটো বহুত কষ্ট হয়। আৰু আমাৰ ভাই আছে লগত, ইয়াৰো এটা ইউটিউব চেনেল আছে, নয়নদা ইউটিউব চেনেল বুলি। তাত নতুন নতুন গানৰ কভাৰ চংবিলাক আহে, ভালে। তো ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে এইটো চেনেলটো চেক আউট কৰি চাব এবাৰ, ভাল লাগিব। মোকো অলপ মৰম দিব আপোনালোকে। দিব।